আমি যেনেকৈ ইয়াতে আহি পেলাই দেখিছোঁ, ইয়াতে বহুত বাংলাদেশী মুছলিম পপুলেশ্যন বহুত বেছি হৈছে। ইয়াতে মই আহি দেখিছোঁ যে আপোনালোকৰ যে সৰু বাচ্চাবিলাক আছে, ৰাভা কম 10টাত, এজন ৰাভা 9জন মিয়া। তে আপোনালোকক সিহঁতে কিবা থ্ৰেট দিয়ে নেকি, কিবা প্ৰব্লেমছ কৰে নেকি, ইয়াতে কিবা প্ৰব্লেম আপোনালোকৰ গাঁৱত হৈছে নেকি? আজিলৈকে আমাৰ কাকৈজানা যিখন আমাৰ টুৰিজিম মানে প্লেচ, আজিলৈকে মানে প্ৰব্লেম হোৱা নাই। কিন্তু তাহাঁতৰ যিটো কেৰেক্টাৰ, কিন্তু আমাৰ কেৰেক্টাৰ আৰু তাহাঁতৰ কেৰেক্টাৰ বহুত ডিফাৰেঞ্চ। এইটো ধৰক আমি যি ইমান বছৰৰ পৰা আজি মানে এই বস্তুটো আমাৰ এখন পৰ্যটনথলী হিচাপে আমি গঢ় লৈছোঁ, তো অলৰেডি আমাৰ মানুহ দেখা চিনাক্ত। কিছুমান ধৰ দুই একটা যদিও আহে, আমি আমাৰ চকুৰ দৃষ্টিত থাকে, তাৰপিছত আমি ভালকৈ নিৰীক্ষণ কৰোঁ, কৰাৰ পিছত কিবা ইফাল সিফাল মানে যদি দেখা পাওঁ, আমি তেনেকৈ গাঁৱৰ পৰা বা আমাৰ পৰ্যটনথলীৰ পৰা এনেকৈ উলি দিওঁ বা কিছুমান কুৱেশ্যন কৰোঁ, ক'ৰ পৰা আহিছা, কেনেকুৱা ধৰণৰ। গমেই পাই চাগে, যিহেতু তাহাঁতৰ কেৰেক্টাৰ আমি গম পাওঁ। আৰু আমি আজি ধৰ আমাৰ যিটো অভিজ্ঞতাৰ পৰা কৈ আছোঁ, আজিৰ তাৰিখত মোটামুটি আমি মানুহ দেখিলেও গম পাওঁ। কিন্তু তথাপিও আমাৰ একটা মানে মনত কনফিউজ হয়, আজিকালি মানুহৰ ওপৰত মানে ধৰ আমাৰ মানুহৰ ওপৰত বিশ্বাস কৰিব পাৰি, তাহাঁতৰ ওপৰত মানে এনেকুৱা মানে মিছা কথা ক'ব পাৰে, এনেকুৱা ভাও জৰিব পাৰে। তো আমি বুলিয়ে নহয়, কাৰণ আমাৰ অসমবাসী ৰাইজে জানে। তো সেইটো মই ক'ব খোজোঁ, মানে যিকোনো ক্ষেত্ৰত আমাৰ মানুহ যাতে সজাগ হয়, বা আমাৰ যিখন বঙাইগাঁও ডিষ্ট্ৰিক্টৰ মানুহখিনিক মই সজাগ হোৱাৰ কাৰণে মই খুব মানে আহ্বান জনাম আপোনালোকৰ সহযোগত। যিটো আজিৰ তাৰিখত আমাৰ দেশৰ পৰিস্থিতি, এই পৰিস্থিতিটো যাতে আমি নিজে মানে দৃষ্টিভংগীৰে আমি অনুভৱ কৰিব পাৰোঁ, মানুহক চিনিব পাৰোঁ, সেইটোৱে মোৰ আৰু আহ্বান এটা মানে অনুৰোধ হিচাপে থাকিব, সেইটোৱে মোৰ ক'ব লগা। যি হিচাপত সিহঁতৰ পপুলেশ্যন বাঢ়ে, যেনেকুৱা আপোনালোকৰ যদি ৰাভা ঘৰত এটা ফেমিলিত যদি এটা বাচ্চা থাকে বা দুটা বাচ্চা থাকে, সিহঁতৰ এটা ফেমিলিতে 3টামান মানে ৱাইফ থাকিব, 10জনমান বাচ্চা থাকিব। তে সেই হিচাপত যদি পপুলেশ্যন সিহঁতৰ বাঢ়ে, তে এটা টাইমতো আপোনালোকৰ কালচাৰ, আপোনালোকৰ আইডেণ্টিটি শেষ হৈ যাব। তে সেইটো আপুনি এটা প্ৰব্লেম ভাবেনে নাভাবে? কাৰণ মই যেতিয়া ভিতৰত গৈছোঁ, মই মানে ৰাভা মানুহ দেখাই নাই, মই সেনেকৈ ক'ম। মানে এজন দুজনটোতো মই কাউণ্টত ল'ব নোৱাৰোঁ, এজন দুজন দেখিছোঁ, বাকী চব মানে তাতে বাংলাদেশী মিয়া, সিহঁতেতো চিধা বাংলাদেশী মিয়া। ত' আপুনি আপোনাৰ চাইডৰ পৰা আমাৰ অসমৰ CM বা পলিটিচিয়ানছ বিলাকক, পাৰ্টি যোনটো পাৱাৰত আছে, সিহঁতক কিবা মেছেজ দিব খুজিব? হয়, একচুৱেলি হয়, আমাৰ এইখন একটা সৰু আমাৰ যিখন উজান ৰহাপাৰা ভিলেজ ডেভেলপমেণ্ট কমিটি, আমাৰ গাঁওখন একচুৱেলি খুবেই সৰু। তাত আমি মোটামুটি 85 মানে ফেমিলি আছোঁ। তাৰে ভিতৰত আমাৰ খুব বেছি 370 আমাৰ পপুলেশ্যন হয়। তাৰ ভিতৰত যিখিনি আমাৰ বাহিৰা মানুহ আহে, তো এটা সময়ত ধৰ আমাৰ মানুহে খুব বেছি মানে পপুলেশ্যনৰ ক্ষেত্ৰত আমাৰ মানুহটো খুব ল'ৰা ছোৱালী সন্তান কমকৈ জন্ম দিয়ে, বাকী আৰু তাহাঁতৰ মানুহবিলাকৰ কথা গমেই পায়। তো মই এইটোৱে ক'ব খোজোঁ, মানে আমাৰ ধৰ যিকোনো মানে মিনিষ্টাৰ লেভেলৰ বা আমাৰ মামা, তো মোৰ ফালৰ পৰা এইটো এটা অনুৰোধ থাকে, যাতে আগন্তুক এই যোনটো আমাৰ আজিৰ তাৰিখত বাংলাদেশী, এইটো ক্ষেত্ৰত আমাৰ মানে সমাগম আমাৰ অসমত মানে যিকোনো প্ৰকাৰে তাহাঁতে সোমাৰ কাৰণে চেষ্টা লৈছে, এইটো যাতে মানে ভৱিষ্যত যাতে এই বস্তুখিনি আমাৰ মানে যিখিনি সোমাইছে, বাকী খিনি আহিবলগীয়া মানুহ, দিল্লীতো মানুহ ইফাল সিফাল কৰি থাকে, সেইটো মই চৰকাৰক মানে অনুৰোধ জনাওঁ, যাতে মোৰ ফালৰ পৰা বা আমাৰ গাঁৱৰ ফালৰ পৰা, কমিটি ফালৰ পৰা মই এটাই মানে বিনম্ৰ অনুৰোধ, বেয়া মানে বিজুতি নঘটে, তাৰ কাৰণে মই সেইটোৱে মামাক বিনম্ৰ অনুৰোধ জনাওঁ।